हेलो प्रिय बंधुসকল वेलकम टू माय यूट्यूब चैनल अरुणोदय অসম यूट्यूब चैनलটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াইছো। আজিৰ ভিডিওটোত মই আপোনালোকৰ লগত আলোচনা কৰিম ৰেশন কাৰ্ডৰ অনলাইনৰ বিষয়ে। তো ৰেশন কাৰ্ডৰ অনলাইন আসলতে কেনেকৈ কৰিব লাগে বা কি কি ডকুমেন্ট লাগে আজি সকলোখিনি কথা মই আপোনালোকৰ লগত আলোচনা কৰিম। আৰু ৰেশন কাৰ্ডটো কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু চাকৰিয়ালসকলে পাৰিবনে নোৱাৰিব বা কিমান টকাৰ ভিতৰত সেইটো কথা আপোনালোকে জানে। কিছুদিনৰ আগত হৈছিল, আগতেও ৰেশন কাৰ্ড তেনেধৰণে দিছে যে এবছৰত যদি 4 লাখ টকাতকৈ কম আয়ৰ লোক হয়, চাকৰিয়াল হয়, তেতিয়াহ'লে তেওঁলোকৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰী হ'ব পাৰিব, তেওঁলোকৰ ৰেশন কাৰ্ড বেনিফিচিয়াৰী হ'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই যাম যে ৰেশন কাৰ্ডৰ অনলাইনটো কেনেধৰণে কৰিব লাগে বা কি কি ডকুমেণ্ট লাগে বা আপোনালোকে কি কি কৰিব লাগিব। আৰু খুব সহজ এটা অনলাইন হয় যিটো আপোনালোকৰ নিজৰ মোবাইলত যোগেদি আপোনালোকে কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে আজিকালি সকলো এণ্ড্ৰইড মোবাইল চলাই, যিহেতু আপোনালোকৰ নিজৰ মোবাইলতে কৰিব পাৰিব ৰেশন কাৰ্ডৰ অনলাইনটো। আৰু খুব সহজ অনলাইন এটা হয়, মই আপোনালোকক দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আৰু যদি আপোনালোকে কৰাত কিবা অসুবিধা হয় বা আপোনালোকৰ পৰ্টেলটোত যদি কিবা অসুবিধা থাকে, তেতিয়াহ'লে মোৰ কমেণ্ট বক্সটো মই খোলা দিছোঁ, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, অলৰেডি এটা পেজ খোল খাই আছে, নেশ্যনেল ফুড চিকিউৰিটি পৰ্টেল, ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। নিশ্চয় আপোনালোকে দেখা পাইছে। তো এই পেজটোৱে হৈছে ৰেশন কাৰ্ড অনলাইনৰ পেজ হয়। তো ইয়াতে চাওক কেনেধৰণে ফিল আপ কৰিব। এই পেজটো, এই যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ইয়াৰ যিটো লিংক হয়, মই লিংকটো আপোনালোকক দি দিম। যদি আপোনালোকে বিচাৰি নাপায় তেনেহ'লে মোক জনাব, আপোনালোকে এইটো সহজে মোবাইলৰ পৰা কৰিব পাৰিব। তো মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, প্ৰথমে এটা অপশ্যন দিয়া আছে, দেখিছেনে, ৰেজিষ্টাৰ নিউ ইউজাৰ। তো আপোনালোকে নিউ ইউজাৰ হিচাপে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত প্ৰথমতেই দিয়া আছে নেম ইন ইংলিছ এজ ইন আধাৰ। তো নামটো ইংলিছত লিখিব লাগিব আৰু আধাৰ কাৰ্ডত আপোনাৰ যেনেধৰণে নামটো আছে তেনেধৰণে আপোনালোকে ফিল কৰিব লাগিব। তো গাইজ, মই নামটো ফিল কৰি লৈছোঁ আধাৰত যেনেকৈ আছে তেনেধৰণে। তো আপোনালোকে চাই যাব, ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু খুব সহজ অনলাইন, আপোনালোকে মোবাইলৰ জৰিয়তেও অনলাইনটো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, তাৰপিছত দেখিছেনে ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থটো আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত যেনেধৰণে আছে তেনেধৰণে ইয়াতে ফিল কৰিব। তো ইয়াতে চাওক, মই মোৰ যিটো DOB হয়, মই DOBটো ইয়াতে লিখি লৈছোঁ। তাৰপিছত কাষতে এটা অপশ্যন আছে, দেখিছেনে, কাষত এটা অপশ্যন আছে, তো জেণ্ডাৰ। তো ইয়াতে চাওক, জেণ্ডাৰ অপশ্যনত গৈ আপোনালোকে ইয়াতে চিলেক্ট কৰিব দিছে, চিলেক্টত গৈ আপুনি নিজৰ জেণ্ডাৰটো ফিল কৰি ল'ব। তাৰপিছত এইটো আটাইতকৈ ডাঙৰ কথা, লগ ইন ID চেক ইউজাৰ কাষত আছে। তো চাওক, লগ ইন IDটো কি হ'ব, আপুনিতো এই পেজটোলৈ প্ৰথমেতো ৰেজিষ্টাৰ হ'ব, তাৰপিছত লগ ইন কৰি আপোনালোকে অনলাইন কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ এটা লগ ইন ID দিব লাগিব। লগ ইন IDটো কেনেধৰণে দিব লাগিব, তো লগ ইন IDটো কি হ'ব, আপোনাৰ চাওক, নিজৰ নামটো সৰু ফুলত লিখিব। মই যেনেকৈ লিখিছোঁ দেখিছেনে, সৰু ফুলত লিখি কিবা এটা যিকোনো এটা ছিংগল ফিগাৰ আপোনালোকে ফিগাৰ এটা দি দিব। তো এটা দিলেও হ'ব, দুটা দিলেও হ'ব। তেতিয়া চাওক, এনেকৈ ফিগাৰ এটা লগ ইন ID মই ইয়াতে এটা দি দিলোঁ। তাৰপিছত পাছৱৰ্ড, আপোনালোকৰ এইটো লগ ইন ID হ'ব আৰু আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো কেনেকুৱা হ'ব লাগিব, যিটো ইয়াত চাওক তলত কেইটামান অপশ্যন দিয়া আছে, ষ্ট্ৰং হ'ব লাগিব। তাৰমানে এটা আখৰো থাকিব লাগিব, বৰফলাৰ আখৰ থাকিব লাগিব, এটা সৰু ফলাৰ আখৰ থাকিব লাগিব, এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব, এটা সংখ্যা থাকিব লাগিব। গতিকে এইকেইটা মিলাই 8টা বা 8টাতকৈ বেছি সংখ্যাৰ এটা পাছৱৰ্ড আপোনালোকে বনাব লাগিব, যিটো ষ্ট্ৰং পাছৱৰ্ড বুলি কোৱা হয়। তো ইয়াত মই এটা পাছৱৰ্ড বনাইছোঁ, পাছৱৰ্ডটোতো শ্ব' নকৰে, আপোনালোকে ষ্ট্ৰং হৈছে নে পাছৱৰ্ডটো আপোনালোকক দেখাই দিব। তাৰপিছত ইয়াত যিটো পাছৱৰ্ড আপোনালোকে দিলে, সেই পাছৱৰ্ডটো চেম তলত যিটো আছে কনফাৰ্ম পাছৱৰ্ড, ইয়াতে পাছৱৰ্ডটো ফিল কৰিব লাগিব। তাৰমানে এইটো ওপৰত যিটো আমি লগ ইন ID লিখিলোঁ, সেই লগ ইন ID আৰু এই পাছৱৰ্ডটোৱে আমাৰ পিছৰ পেজটো খোল খাব। তাৰপিছত আটাইতকৈ মন কৰিবলগীয়া কথা যে ভেলিডেশ্যন মোড ইয়াতে কোনো চিলেক্ট কৰিবলৈ অহা নাই, অকল আধাৰ দি কৰিব লাগিব। মানে আপোনালোকৰ যিটো ইয়াত ৰেচন কাৰ্ডৰ ভেলিডেশ্যন হ'ব, এইটো হৈছে আধাৰ কাৰ্ড দিয়ে কৰিব লাগিব, ইয়াত বেলেগ কোনো ডকুমেণ্ট নালাগে। তো বন্ধুসকল, ইয়াতে চাওক, আপোনালোকৰ যিটো আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো ইয়াতে ফিল কৰিবলৈ আহিছে। নিশ্চয় আপোনালোকে দেখা পাইছে, ইয়াতে চাওক ফিল কৰিবলৈ আহিছে। মই আধাৰ নাম্বাৰটো ফিল কৰি দিছোঁ।
তাৰ পিছত আপোনালোকৰ যেটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ কাখত দেখিছেনে মোবাইল নাম্বাৰ ইয়াতে সক যেটো আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হে নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব তো মই আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে ফিল কৰিলো তাৰ পিছত কি কৰিব লাগিব আপোনালোকৰ মোবাইলত চাব যোনটো মেইল খোল খাই আছে আপোনালোকৰ মেইলটো ইয়াত আপোনালোকে ফিল কৰিব লাগিব আপোনালোকৰ মেইলত এখন নোটিছ যাব আৰু এটা ভেৰিফিকেশন কোড যাব তো মই ইয়াতে আপোনাল নিজৰ মেইলটো আৰু আজিকালি সকলো এন্ড্ৰইড মোবাইল চলাই যেহেতু গতিকে আপোনালোকৰ এন্ড্ৰইড মোবাইল বিলাকত আপোনালোকৰ মেইলটো খোলাই থাকে তো আপোনালোকে মেইলটো চেক কৰি জিমেইলটো চেক কৰি তাত জানা ধৰণে আছে তেনে ধৰণে আপোনালোকৰ মেইলটো ইয়াত ফিল কৰি দিব তাৰ পিছত মেইলটো ফিল কৰাৰ পিছত ইয়াতে সক মই মেইলটো দিলো মেইলটো আপোনালোকে ফিল কৰিব তাৰ পিছত আকৌ ওপৰলৈ যাব সোঁফালে ইয়াতে সক দিয়া আছে ষ্টেট তো আপোনালোকে নিজৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব মই সিলেক্ট কৰি লৈছো তাৰ পিছত আহিলে আপোনালোকৰ ডিস্ট্ৰিক্ট তো আপোনালোক কোন ডিস্ট্ৰিক্টৰ হয় ইয়াতে সিলেক্ট কৰি লব মই সিলেক্ট কৰি লৈছো এবো খুব সিম্পল অনলাইন হয় আপোনালোকে অকনমান চেষ্টা কৰিলে ভিডিওটো কোন ধৰণে স্কিপ নকৰাকৈ চাই যাব খালি আপোনালোকে মোবাইলতে কৰিব পাৰিব তাৰ পিছত আহিলে তহসিল যে আপোনালোকৰ তহসিলটো কি হয় হেতু নিজে সিলেক্ট কৰি লব তাৰ মানে আপোনালোকৰ ৰেভিনিউ সাৰ্কলটো কি হয় তাৰ পিছত মই ইয়াতে সিলেক্ট কৰিলো তাৰ পিছত ভিলেজ এটো একো টান কথা নহয় এটো হৈছে আপোনাৰ ৰেভিনিউ গাঁও আপোনাৰ ৰাজহ গাঁও যিখন সেইখন আপুনি দিব লাগিব তাৰ পিছত আহিলে এড্ৰেছত আপুনি দিব আপোনাৰ নিজৰ গাঁওখনৰ নাম তো মই ইয়াতে দিলো মোৰ গাঁওখনৰ নাম দিছো তাৰ পিছত এড্ৰেছ লাইনটোত আপুনি এৰিয়াটোৰ নাম দি দিলেই হ'ব তাৰ পিছত আপোনাৰ ইয়াত পিন কোড বিচাৰিছে এটো মেন্ডেটৰি নহয় দিবও পাৰে নিদিবও পাৰে তো ইয়াতে আপোনালোকে ফিল কৰি লব তাৰ পিছত তলত এটা অপচন দেখিছেনে এটা ক্যাপচা কোড বিচাৰিছে 5 + 6 কিমান হয় তো আপোনালোকে ইয়াতে কিমান হয় হেতু লিখি দিব লিখাৰ পিছত আপোনালোকে তলত ৰিমাৰ্কস আহিছে ৰিমাৰ্কস দিব নালাগে তাৰ পিছত আপোনালোকে ইয়াত এই গিটা আছে ডিক্লাৰেচন দিয়া আছে এই ডিক্লাৰেচন গিটাত ক্লিক কৰিব ক্লিক কৰি প্লানি আপোনালোকে কি কৰিব লাগিব সাবমিট বটনত ক্লিক কৰিব লাগিব আৰু নোটটো দিছেক এই যেটো ৰঙা ডট থকা যিমানখিনি আছে সেইখিনি পুৰুৱাটো বাধ্যতামূলক গতিকে সেই সকলোখিনি আমি আমাৰ ফিল আপ কৰি অলৰেডি হৈ গল তো আমি কি কৰিম ইয়াতে সাবমিট বটনত ক্লিক কৰিম তো ইয়াত সুধিছে আৰ ইউ শিওৰ ইউ ওয়ান্ট টু প্ৰসিড উইথ দিস ডাটা তো আপোনালোকে কি কৰিব ইয়াতে ওকে কৰি দিব আৰু আপোনালোকৰ এটো সাবমিশন হৈ যাব তো মই আপোনালোকক সাবমিট কৰি দেখাই দিছো তো এনেকৈ কৰিব আপোনালোকক সাবমিট হ'ল তাৰ পিছত দেখাইছে ডাটা প্ৰসেসিং ইন ইজ প্ৰগ্ৰেছ প্লিজ উইথ তাৰ পিছত আপোনালোকে পেজটো লগইন কৰিব পাৰিব ইয়াৰ পিছৰখিনি কেনেকৈ কৰে মই নেক্সট ভিডিওত আপোনালোকক দেখাই আছো তো বন্ধুসকল আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিওখিনি সকলোতকৈ আগতে পায় এটা সক মই আকৌ